বহাগ বহাগ বুলি ক'লে এনেই মন ৰঙীন হয়। তাতে আকৌ চাৰিওফালে ঢোল পেঁপাৰ মাত, কুলি কেতেকীৰ বিননি, কপৌ ফুলৰ সুগন্ধ, লাড়ু পিঠা, ঢুলীয়া নাচনী আৰু যে কত কি। পেঁপাৰ মাতটো শুনিলে যেন এনে লাগে এপাক নাচি লওঁ। তো দেখিছেনে ফ্ৰেণ্ডছ, এইবোৰ মোৰ কপৌ ফুল। মই জীয়ৰী কালতে ৰুই থৈ আহিছিলোঁ ঘৰত কেইবাজোপীও কপৌ ফুল। এতিয়া গোটেই কেইজোপি ধুনীয়াকৈ ফুল ফুলি জাতিষ্কাৰ হৈছে। মায়ে ফোন কৰিলে কয়, ঐ তই ৰোৱা কপৌ ফুল কেইজোপি এইবাৰ ধুনীয়াকৈ ফুলিছে। আকৌ ওচৰৰ ভণ্টিকেইজনীয়ে ফোন কৰি কয়, ৰঞ্জু বা তুমি ৰোৱা ফুলকেইপাহ এইবাৰ বিহুত মাৰিবলৈ দিবা। মনটো যে কিমান ভাল লাগে। সেই কপৌ ফুল কেইজোপি সেইটোৱে হৈছে আমাৰ আৱেগ, অসমীয়াৰ আৱেগ। কপৌ ফুল সঁচাকৈ পৃথিৱীত ভগৱানৰ এক অপূৰ্ব সৃষ্টি, এক সুন্দৰ নিদৰ্শন ভগৱানৰ এই কপৌ ফুলজোপি। আৰু কপৌ ফুল ভাল নোপোৱা মানুহ চাগে খুবেই কম হ'ব, নহয়নে বাৰু? কপৌ ফুল বলিয়া ময়ো এজনী। আৰু ছোৱালী বুলি ক'লে সাধাৰণতে ফুলনি এইবোৰতো কথাই নাই। এয়া মই ৰুই থৈ অহা গছজোপীত আকৌ কেইপাহমান ফুল ফুলিলে। তাকে মায়ে আজি ভিডিঅ' কৰি দেখাইছে, এয়া ফুলকেইজোপি ফুলিলে। তগৰ কেইজোপিৰ গোন্ধই বোলে চুবুৰীটো গোটেই আমোল মোলাই গৈছে। কি ধুনীয়া সুগন্ধি। মায়ে যি ধুনীয়াকৈ ভিডিঅ'টো কৰি দিলে, আপোনালোকৰ ওচৰত শ্বেয়াৰ নকৰি থাকিব পাৰোঁ জানো? গতিকে মই ভাবিলোঁ আপোনালোককো এবাৰ দেখাই দিওঁ। এইখনেই মোৰ গাঁও, মোৰ ঘৰখন, মোৰ মৰমৰ মোৰ ঘৰখন, য'ত বহুকেইটা বসন্ত এনেকৈ পাৰ কৰি আহিছোঁ, য'ত এই তগৰ, কপৌ এই আদি ফুলবোৰৰ লগতে খেলি আমি তেনেকৈয়ে ডাঙৰ দীঘল হৈ আহিলোঁ। কাৰ কাৰ মনত পৰে নিজৰ মৰমৰ গাঁওখনলৈ? মোৰো খুবেই মনত পৰে। সময়ৰ সোঁতত এতিয়া সকলো সলনি হৈছে যদিও সেই মৰম, সেই আৱেগবোৰ কেতিয়াও সলনি নহয়, নহয়নে বাৰু? চাওকচোন কি সুন্দৰ মোৰ গাঁওখন। সেই গাঁওখনলৈ, সেই গাঁওখনৰ মানুহৰ প্ৰতি সদায়ে মনৰ কোনোবা এটা কোণত কিছুমান আৱেগ সোমাই থাকে। আৰুনো কি ক'ম, চাওকচোন কি ধুনীয়া ফুলবোৰ। তগৰ ফুলজোপি সঁচাই বৰ ধুনীয়া গোন্ধায়। গোটেই চুবুৰীটো যেতিয়া এই ফুলজোপি ফুলে, গোন্ধত একেবাৰে আমোল মোলাই থাকে। এইফালে কৰবী ফুল, এইফালে তগৰ ফুল, কপৌ ফুল, গোটেইখিনি ফুলে জাতিষ্কাৰ হৈ পৰে।